প্ৰতিবাদ নহয় এইবাৰ গীত গাই আবেদন গয়া মহিলাৰ। অ মামা কাণ দিয়া তুমি, চৰকাৰী সুবিধা বঞ্চিত হলো আমি। মামা কাণ দিয়া তুমি। অৰুণোদয় আঁচনিত নাম নহাত গাঁৱৰ মহিলাই গীতৰ যোগেদি আবেদন জনালে মুখ্যমন্ত্ৰীলৈ। নগৰবেৰাৰ প্ৰতিবেশী ১ নং উত্তৰ চেখাদাৰী গাঁৱৰ মহিলাসকলে সমূহীয়া গীত গাই মামা সম্বোধনেৰে আবেদন জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ। অভিযোগ অনুসৰি একাংশ দালালে বহু দুখীয়া বিধৱা মহিলাৰ নাম কাটিলে অৰুণোদয় তালিকাৰ পৰা। ক্ষোভিত হৈ পৰিছে মহিলাসকল আৰু সেয়েহে বঞ্চিত মহিলাসকলে আঁচনিৰ সুফল পাবলৈ যুগুতালে আজব পন্থা। প্ৰতিবাদ নহয় গীত গাই গাই আবেদন জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে মামা কাণ দিয়া তুমি। ১ নং উত্তৰ চেখাদাৰী গাঁও মহিলাসকলে প্ৰতিবাদৰ ঠাইত পৰিৱেশন কৰা গীতৰ কলি এতিয়া অঞ্চলটোৰ বহুতৰে মুখে মুখে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। ও মামা কাণ দিয়া তুমি, চৰকাৰী আঁচনি বঞ্চিত হলো আমি। মামা কাণ দিয়া তুমি। কি আঁচনি মানে কি চৰকাৰী আঁচনি? অৰুণোদয় আঁচনি দিছিল মামা, আমাক দালালে গিলিলে। মানে দালালে মানে কি বুজাব খুজিছে আপোনালোকে? গাঁওখনৰ নাম কি? ১ নং উত্তৰ চেখাদাৰী। কি হৈছে আপোনালোকৰ গাঁৱত? গাঁওখনত যিবিলাক আমাৰ এই অৰুণোদয় আঁচনি দিছিল তাৰ পৰা আমি বঞ্চিত। তাৰমানে আমাৰ যিবিলাক লিষ্ট আছিল সেই লিষ্টবিলাক কাটিছে। কোনে পালে? সিহঁতে তাৰমানে যিবিলাক মানে নাপাব লগা সেইবিলাকো পাইছে, ধনী মানুহবিলাকে। এতিয়া কি বিচাৰে আপোনালোকে? আমি এতিয়া যিবিলাক গৰীব আছে সেইবিলাককে দিয়ক। গাঁওখনৰ নাম কি? ১ নং উত্তৰ চেখাদাৰী। কি হৈছে গানৰ চেখাদাৰী। মই এটা অৰুণোদয়ৰ কাৰণে বহুত যাই থাকোঁ মই ঘৰত মোৰ বিধৱা মই আছোঁ ঘৰতে ইমান যাই থাকোঁ। মেম্বাৰী যাতে কোনোদিন অৰুণোদয় নেদে আৰু মোৰ এটা ছোৱালীও আছে, আমি পাব লগা যোগ্য, তেওঁতো কোনোদিন নেদে। কি বিচাৰে এতিয়া আপোনালোকে? যাতে মামাই যে অৰুণোদয়তে সহায় কৰি দিয়ে, সেয়ে মামাৰ ওচৰত কামনা। কিয় আমাক অৰুণোদয় দিয়া নাই মামাই, আৰু এনেকৈ চৰকাৰৰ আঁচনি আহিলে এনেকৈ আমাক বঞ্চিত কৰে, পইচা চইচা খোজে, আমি গৰীব মানুহ দিবা নোৱাৰোঁ। সেইকাৰণে আমি গান গালোঁ মামাক ধৰি ধৰি। কোনে পইচা বিচাৰে? এইয়া দালাল গিলাই পইচা দিবা নোৱাৰোঁ যে আমি, আৰু কাগজ গিলা ঘূৰাই দিয়ে, কৈছে আপোনালোকৰ হেৰি ইঠান নহ'ব যা, বেলেগৰ দিনা দিম যা, আজি আমি যাবাই হ'ল, সেনেকৈ কয়। কোনে কয়? এই ডাঙৰ মানুহ মাখানে। গাঁওখনৰ নাম কি আপোনালোকৰ? আমাৰ গাঁওখনৰ নাম ১ নং উত্তৰ চেখাদাৰী। গানো জুৰিলে কি হৈছে? হয়, কাৰণটো এইটোৱে, তাৰমানে আমাৰ মহিলাসকলে তাৰমানে গাঁৱৰ মেম্বাৰনীৰ ঘৰত তাৰমানে অৰুণোদয়ৰ আঁচনিৰ কাৰণে যায়। এতিয়া অৰুণোদয়ৰ আঁচনিৰ কাগজ পত্ৰবিলাক তাৰমানে মেম্বাৰনীজনীয়ে তাৰমানে এই উলিয়াই দিয়ে, তাৰমানে হেৰি ফাইলৰ পৰা উলিয়াই দি কেনে কয় বোলো আপোনালোকৰ নহ'ল, আৰু পইচা পাতিও লয়। পইচা পাতি লৈ কেনে তাৰমানে পইচাটোও ঘূৰাই নিদিয়ে। তাৰপিছত মেম্বাৰনীজনীয়ে কয় তাৰমানে বোলো আপোনালোকৰ কামটো এইবাৰ নহ'ল, বোলো নেক্সট বাৰ আপোনালোকৰ কামটো হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া কি বুলি আমি তাৰমানে এইটোৱে বিচাৰোঁ। এতিয়া মামাক অনুৰোধ কৰি কৈছোঁ আমাৰ মহিলাসকলৰ কামবিলাক যাতে হয়। আমাৰ গাঁওখনত বহুত দুখীয়া মানুহ আছে, সেইটোৱে অনুৰোধ মামাক।